নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজতে ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হিউজ ভেকেন্সি ৰিলিজ কৰিছে ভাল পোষ্টৰ কাৰণে প্ৰায় 9000 প্লাস ভেকেন্সি ৰিলিজ কৰিছে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰু চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ বা এক্সাম দি আছে তেখেতৰ উদ্দেশ্যে এইটো ভিডিঅ' আৰু তেখেতৰ কাৰণে ভাল এটা অপৰচুনিটি ৰেলৱেত চাকৰি পোৱাৰ কাৰণে ইয়াতে এটা ভাল আছে যে ইয়াতে ইংলিছৰ পৰা কোনো ধৰণৰ কোৱেশ্চন নাহে ইয়াতে ইংলিছৰ গ্ৰামাৰৰ কোৱেশ্চন নাথাকিব ইয়াতে ইংলিছৰ পেছেজত কোনো ধৰণৰ কোৱেশ্চন নাথাকিব ইয়াতে যেটো এক্সাম হ'ব কম্পিউটাৰত এক্সাম হ'ব এমসিকিউ বেসড এক্সাম হ'ব ম্যাথমেটিক্সৰ পৰা কোৱেশ্চন থাকিব ৰিজনিংৰ পৰা কোৱেশ্চন থাকিব আৰু জেনাৰেল নলেজৰ পৰা কোৱেশ্চন থাকিব আৰু ইয়াৰ পোষ্ট বিলাক যেটো আছে এটো ভাল পোষ্ট আছে প্ৰায় ফাৰ্স্ট মান্থৰ স্যালাৰি 15000 ৰ ওপৰত থাকে আমি আপোনালোকক গোটেইখিনি ডিটেইলছ কম ইয়াতে এজ ক্ৰাইটেৰিয়া কি আছে স্যালাৰি কিমান হ'ব ইতিমধ্যে কৈছো আমি আৰু এক্সাম কেতিয়া হোৱাৰ অনুষ্ঠিত আছে এক্সাম কেতিয়া হোৱাৰ চান্স আছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব 21 অক্টোবৰৰ পৰা ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈছে 20 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে হায়াৰ সেকেন্ডাৰীৰ কাৰণে বেলেগকে এডভাৰটাইজমেন্ট দিছে আৰু বিএ বা গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগকে এডভাৰটাইজমেন্ট দিছে প্ৰথমতে আমি যদি চাও এটো এডভাৰটাইজমেন্ট আছে আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ হায়াৰ সেকেন্ডাৰী যিসকল ক্যান্ডিডেটে পাছ কৰিছে বা কোৱালিফিকেশন আছে তেখেতৰ কাৰণে ইয়াতে যদি আপোনালোকে ইম্পৰ্টেন্ট ডেট খিনি চাই কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব 28 অক্টোবৰৰ পৰা আৰু ক্লোজিং কৰিব পাৰিব অৰ্থাৎ 28 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি ভেকেন্সি আছে আমি যদি আপোনালোকক দেখুৱাও আপোনালোকে যদি চাই ইয়াতে টোটাল ভেকেন্সি আছে 3058টা ভেকেন্সি আছে এটো হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ যি এক্সাম আছে পোষ্ট খিনি আপোনালোকে চাই ল'ব ভাল পোষ্ট আছে কমাৰ্শিয়েল কাম টিকেট ক্লাৰ্ক একাউন্টস ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ট্ৰেইন ক্লাৰ্ক এইখিনি ভাল পোষ্ট আছে প্ৰায় 50000 ৰ ওপৰত স্যালাৰি হয় আৰু ইয়াৰ এজ যি আছে এজ খিনি আমি আপোনালোকক দেখুৱাম মুঠতে যিমান ইম্পৰ্টেন্ট পইণ্ট খিনি আছে আমি আপোনালোকক দেখুৱাম যিবিলাক আপোনালোকৰ কাৰণে জনাটো প্ৰয়োজনীয় ইয়াতে প্ৰায় 59 পেজৰ এটা পিডিএফ আছে এখিনি ইমান দূৰলৈকে আমি নাযাও যিবিলাক ইম্পৰ্টেন্ট আছে এই ইম্পৰ্টেন্ট বিলাকহে আমি আপোনালোকক দেখুৱাব বিচাৰিছো প্ৰথমতে আমি এজ লিমিট চাই লও ইয়াতে এজ লিমিট ইয়াতে বিচাৰিছে 18 পৰা 30 আৰু ইয়াৰ যি কাট অফ ডেট আছে 1 জানুৱাৰী 2026 অৰ্থাৎ 1 জানুৱাৰী 2026 ৰ ভিতৰত এই এজ খিনি ধৰা হ'ব লোৱাৰ এজ লিমিট দিয়া আছে 1 জানুৱাৰী 2008 অৰ্থাৎ 1 জানুৱাৰী 2008 ৰ পাছত কোনোবা যদি জন্ম লৈছে তেখেতে এপ্লাই কৰিব নোৱাৰিব লগতে আনৰিজাৰ্ভ আৰু ইডব্লিউএছ ৰ ক্যান্ডিডেট যদি 1996 জানুৱাৰীৰ আগত জন্ম লাভ কৰিছে তেনেহলে তেখেতে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকে জানে ওবিসি ইয়াৰ কাৰণে 3 ইয়াৰ ৰিলেক্সেশন থাকে আৰু এসটি এসটিৰ কাৰণে 5 ইয়াৰ ৰিলেক্সেশন থাকে তো এইখিনি আপোনালোকৰ এজ খিনি ক্লিয়াৰ হৈ গল এজৰ পাছত আমি চাম ইয়াৰ এপ্লাই যেতিয়া কৰিব আপোনালোকে ইয়াৰ এপ্লিকেশন ফিস কিমান ইয়াতে বিচাৰিছে যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব অনলাইন এপ্লাই কৰাৰ সময়তে আপোনালোকক প্ৰথমতে 500 रुपीस পেমেন্ট কৰিব লাগিব যিসকল ক্যান্ডিডেট ওবিসি আৰু আনৰিজাৰ্ভ ক্যাটাগৰীৰ আছে তো ইয়াতে এটা ভাল কথা এটোৱে যে আপোনালোকে যেতিয়া এক্সামত বহিব এই 500 ৰ ভিতৰতে 400 যি रुपीस আছে এটো আপোনালোকক ৰিফান্ড কৰি দিয়া হ'ব আপোনালোকৰ বেংকৰ একাউন্টত আৰু আপোনালোকে যদি এসসি এসটি হয় এক্স সাৰ্ভিসমেন হয় পিডব্লিউডি ক্যাটাগৰী হয় ফিমেল হয় তেনেহলে আপোনালোকক এপ্লাই কৰাৰ সময়তে 2250 টাকা পেমেন্ট কৰিব লাগিব আৰু যেতিয়া আপোনালোকে এক্সামত বহিব এক্সামত বহাৰ পাছতে আপোনালোকৰ এই 200 মানে 250 টকাটো আপোনালোকক ৰিফান্ড কৰি দিয়া হ'ব আপোনালোকৰ বেংক একাউন্টত ঠিক আছে তো এই ফিছত লৈ ইয়াতে এটা ভাল এটা লিখিছে যে এক্সামত বহিলে টকাখিনি ৰিফান্ড কৰি দিয়া হ'ব তাৰ পাছত আহিল আটাইতকৈ যেটো ইম্পৰ্টেন্ট বা দৰকাৰী যেটো বিষয় এটো হৈছে ইয়াৰ এক্সাম প্যাটাৰ্ন আপোনালোকক কম্পিউটাৰত এক্সাম হ'ব এমসিকিউ বেসড এক্সাম হ'ব প্ৰথমতে আপোনালোকক সেকেন্ড স্টেজ অৰ্থাৎ প্ৰথম এটা প্ৰিলিমিনাৰী এক্সাম হ'ব তাৰ পাছত সেকেন্ড স্টেজৰ এক্সাম হ'ব ফাৰ্স্ট যেটো স্টেজ বুলি লিখিছে ইয়াতে এই এক্সামত আপোনালোকৰ 90 মিনিটৰ এক্সাম হ'ব জিকেৰ পৰা কোৱেশ্চন থাকিব 40টা ম্যাথমেটিক্সৰ কোৱেশ্চন থাকিব 30টা আৰু ৰিজনিংৰ পৰা কোৱেশ্চন থাকিব 30টা মুঠতে 100টা কোৱেশ্চন থাকিব 100 মাৰ্কৰ আৰু সময় থাকিব 1.5 ঘণ্টা এটো আপোনালোকে যেতিয়া পাস কৰিব প্ৰথম স্টেজৰ এক্সাম পাস কৰাৰ পাছত আপোনালোকৰ দ্বিতীয় স্টেজৰ এক্সাম হ'ব অৰ্থাৎ সেকেন্ড ফেজ এক্সাম বুলি আমি কৈছো সেকেন্ড ফেজত আপোনালোকৰ 90 মিনিট থাকিব
জিকেৰ পৰা 50টা কুৱেশ্যন, মেথামেটিক্সৰ পৰা 35টা কুৱেশ্যন, ৰিজনিঙৰ পৰা 35টা কুৱেশ্যন, 120টা কুৱেশ্যন থাকিব, 120 মাৰ্কৰ পৰীক্ষা হ'ব, 120 মাৰ্কৰ এক্সাম হ'ব আৰু এটা কুৱেশ্যনত 1 মাৰ্ককে থাকিব। তেতিয়া আপোনালোকে সেকেন্ড ষ্টেজ বা সেকেন্ড ফেজ এক্সাম পাছ কৰিব। তাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ঠিক ঠাক থাকিলে আপোনালোকক ফাইনেল ৰিজাল্ট দি সিলেকশ্যন লৈ এপইণ্টমেণ্ট দিয়া হ'ব। কিন্তু ইয়াতে দুটা পোষ্ট এনেকুৱা আছে, একাউণ্ট কাম ক্লাৰ্ক টাইপিষ্ট, অৰ্থাৎ যি টাইপিষ্ট যিবিলাক পোষ্ট আছে ইয়াতে আপোনালোকৰ কম্পিউটাৰ টাইপিং টেষ্ট দিব লাগিব আৰু কম্পিউটাৰ টাইপিং টেষ্ট ইয়াতে আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব। ঠিক আছে, তো মুঠতে আপোনালোকে বুজি পাইছে যে এক্সাম পেটাৰ্ণটো প্ৰথমে ফাৰ্ষ্ট ফেজ এক্সাম হ'ব, ফাৰ্ষ্ট ফেজ ক্লিয়াৰ হোৱাৰ পাছত সেকেন্ড ফেজৰ এক্সাম হ'ব আৰু সেকেন্ড ফেজত এক্সাম ক্লিয়াৰ হোৱাৰ পাছত এই দুটা পোষ্ট কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আৰু ট্ৰেইন ক্লাৰ্কৰ বাদে দুটা পোষ্টৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ টাইপিং টেষ্ট দিব লাগিব আৰু ইয়াতে কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লোৱা হ'ব, আপোনালোকৰ যি মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰোৱা হ'ব, তাৰপাছত আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব। ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। ঠিক আছে, যে আৰু ইয়াৰ যি কোৱালিফিকেশ্যন আছে আমি ইতিমধ্যে কৈছোঁ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু আপোনালোকৰ মিনিমাম এটা 50% মাৰ্ক থকাটো দৰকাৰী, অৰ্থাৎ আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত। ঠিক আছে, তো ইয়াতে যিকেইটা পোষ্ট আছে সেইকেইটা পোষ্টতে আপোনালোকক 50% মাৰ্ক থাকিব লাগিব আৰু যি পোষ্ট আছে এইটো ৰিজন ৱাইজ ৰেলৱেৰ ৰিজন ৱাইজ বেলেগ বেলেগ থাকে। আমাৰ এই গুৱাহাটীত কিমানটা পোষ্ট আছে, আমাৰ গুৱাহাটীত ইয়াতে টোটাল পোষ্ট আছে, আপোনালোকে যদি চাই আমাৰ গুৱাহাটীত ইয়াতে টোটাল 135টা পোষ্ট আছে, 135টা টোটাল গুৱাহাটীত পোষ্ট আছে। ঠিক আছে, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে বুজি পাইছে। আপোনালোকে যদি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হয় আৰু আপোনালোকে যদি ইচ্ছুক আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব। এতিয়া আমি চাম যি গ্ৰেজুৱেট লেভেলৰ এডভাৰটাইজমেণ্ট আছে, অৰ্থাৎ BA পাছ BSc বা BCom যিসকল কেণ্ডিডেট কৰিছে তেখেতৰ কাৰণে যি পোষ্ট আছে বা এডভাৰটাইজমেণ্ট যিটো আছে এই এডভাৰটাইজমেণ্টটো আমি অলপ চাম। তাতে এপ্লাই ডেট লগতে তাৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা আপোনালোকক আমি এইটো ওলাই লৈছোঁ। গ্ৰেজুৱেট লেভেলৰ যিটো এডভাৰটাইজমেণ্ট আছে ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লিকেশ্যন যিটো ফৰ্ম ফিল আপৰ যিটো ডেট আছে এইটো ফৰ্ম ফিল আপ ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব 21 অক্টোবৰৰ পৰা, যি ইতিমধ্যে লিংক এক্টিভেট কৰা হৈছে। 20 নৱেম্বৰলৈকে আপোনালোকে ইয়াৰ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যি ভেকেঞ্চিখিনি আছে ইয়াতে টোটাল 5810টা ভেকেঞ্চি আছে, 5810টা ভেকেঞ্চি আছে। আপোনালোকে ভেকেঞ্চিবিলাক পোষ্ট হিচাপে চাই ল'ব। ইয়াতে ভাল ভাল পোষ্টৰ কথা আমি আপোনালোকক আগতে কৈছোঁ। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰাফিক এছিষ্টেণ্ট। তো ইয়াতে প্ৰায় 5810টা ভেকেঞ্চি আছে। তাৰপিছত ইয়াতে এজ যি ক্ৰাইটেৰিয়া আছিলে ইয়াতে এজ আপোনালোকে ইয়াতে 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি OBC কেটেগৰী হয় তেনেহ'লে আপোনালোকৰ মেক্সিমাম এজ 36 হ'ব আৰু আপোনালোকে যদি SC ST কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ মেক্সিমাম এজ 38 হ'ব। ঠিক আছে, আৰু ইয়াৰ যি এক্সামিনেশ্যন ফিজ আছে এইটো ছেম আণ্ডাৰ গ্ৰেজুৱেট যিটো এডভাৰটাইজমেণ্ট আছে তেনেকুৱাই আছে। ইয়াতে 500 পে'মেণ্ট দিব লাগিব এপ্লাই কৰাৰ সময়তে আৰু যেতিয়া আপোনালোকে এক্সামত বহিব তেতিয়া আপোনালোকক 400 ৰুপিজ ৰিফাণ্ড কৰি দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত। এইটো অকল OBC আৰু আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে, মেল কেণ্ডিডেটৰ কাৰণে, আৰু SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল কেণ্ডিডেটৰ কাৰণে 250 টকা তেখেতসকলে অনলাইন ফৰ্ম ফিল আপ কৰাৰ সময়তে দিব লাগিব আৰু যেতিয়া এক্সামত বহিব ফাৰ্ষ্ট ফেজত এক্সামত বহিব তেতিয়া তেখেতৰ টকাখিনি তেখেতৰ বেংক একাউণ্টত ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু ইয়াৰ যি এক্সাম পেটাৰ্ণ আছে ইয়াৰ এক্সাম পেটাৰ্ণো ছেম তেনেকুৱাই পেটাৰ্ণ যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম পেটাৰ্ণ আছে। ইয়াতে মুঠতে 90 মিনিটৰ এক্সাম হ'ব। ফাৰ্ষ্ট ফেজৰ এক্সাম যিটো কম্পিউটাৰ টেষ্ট হ'ব, ফাৰ্ষ্ট ফেজ কম্পিউটাৰ টেষ্টত 90 মিনিটৰ এক্সাম, জিকেৰ পৰা 40টা কুৱেশ্যন, মেথামেটিক্সৰ পৰা 30টা কুৱেশ্যন, ৰিজনিঙৰ পৰা 30টা কুৱেশ্যন, 100টা কুৱেশ্যন থাকিব, 100 মাৰ্কৰ এক্সাম হ'ব। তো মুঠতে এইটোৱে ভাল যে ইয়াতে ইংলিছ ছেকশ্যনৰ পৰা কোনো ধৰণৰ কুৱেশ্যন নাহে। তো যিসকল কেণ্ডিডেটে ইংলিছক লৈ ইংলিছক লৈ এটা
টাফ অনুভৱ কৰে ইংলিছ ছাবজেক্টত তেখেতৰ উদ্দেশ্যে ভাল এইটো আৰু যেতিয়া আপোনালোকে ফাৰ্ষ্ট ফেজ এক্সাম ক্লিয়াৰ কৰিব তেতিয়া আপোনালোকৰ ছেকেণ্ড ফেজৰ এক্সাম হ'ব আৰু ছেকেণ্ড ফেজৰ এক্সাম 90 মিনিটৰ হ'ব ইয়াতে জিকেৰ পৰা কুৱেশ্যন মেথমেটিক্সৰ পৰা ৰিজনিঙৰ পৰা কুৱেশ্যন থাকিব আৰু ছেকেণ্ড ফেজৰ যেতিয়া আপোনালোকে এক্সাম ক্লিয়াৰ কৰি ল'ব তেতিয়া আপোনালোকৰ নিৰ্দিষ্ট কেইটামান পোষ্টৰ কাৰণে টাইপিং টেষ্ট হ'ব আৰু টাইপিং টেষ্ট ক্লিয়াৰ হোৱাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব প্ৰেক্টিকেল এক্সামিনেশ্যন হ'ব তাৰপাছত আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউ নহয় ঠিক আছে তো বহুতো ভাল এইটো যিসকল কেণ্ডিডেটে চাকৰি কৰিব বিচাৰিছে তেখেতসকলে নিশ্চয়কৈ এপ্লাই কৰিব আৰু যে ইয়াৰ কোৱালিফিকেশ্যন আছে আমি ইতিমধ্যে কৈছোঁ ইয়াৰ কোৱালিফিকেশ্যন ডিগ্ৰী লেভেলৰ হয় BA পাছ হয় ঠিক আছে বা BSc BCom আপোনালোকে মানে মিনিমাম ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লেভেল ঠিক আছে আৰু যি ইয়াৰ ভেকেঞ্চি আছে মই আপোনালোকক কৈছোঁ ৰিজনেল ৱাইজ ভেকেঞ্চি বেলেগ হয় এইটো অল ইণ্ডিয়া লেভেলৰ যিহেতু এইটো পোষ্ট ৰেলৱে ডিপাৰ্টমেণ্টৰ ইয়াতে আমাৰ গুৱাহাটী যিটো আছে গুৱাহাটী RRB যিটো চাৰ্কেল আছে ইয়াতে টোটাল 56টা ভেকেঞ্চি আছে তো আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনাৰ যদি উপকৃত হৈছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো মোৰ কি কয় শ্বেয়াৰ কৰি দিব নতুনকৈ যদি কোনোবাই মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লাইক বটনত প্ৰেছ কৰি দিব ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ